নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ ভিডিঅ'টিত আপোনালোকক দেখুৱাম আইগত কৰ্ময়োগী পোৰ্টেলৰ চাৰ্টিফিকেটসমূহ আপোনালোকে কেনেদৰে ডাউনলোড কৰিব। এই ভিডিঅ'টি চোৱাৰ পিছত আপোনালোকে আইগত কৰ্ময়োগী পোৰ্টেলত যিসমূহ কোৰ্চ কমপ্লিট কৰিছে সেই কোৰ্চসমূহ কমপ্লিট কৰাৰ চাৰ্টিফিকেটসমূহ অতি সহজে ডাউনলোড কৰি ল'ব পাৰিব। ইতিমধ্যে বহুসংখ্যক শিক্ষক কৰ্মচাৰীয়ে আইগত কৰ্ময়োগী পোৰ্টেলত বিভিন্ন ধৰণৰ কোৰ্চ কমপ্লিট কৰিছে যদিও তেওঁলোকে চাৰ্টিফিকেটসমূহ ডাউনলোড কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছে। তো তেওঁলোকৰ সহায় হোৱাকৈ আজিৰ এই ভিডিঅ'টিত মই আপোনালোকক দেখুৱাম আপোনালোকে কেনেদৰে আইগত কৰ্ময়োগী পোৰ্টেলৰ চাৰ্টিফিকেটসমূহ ডাউনলোড কৰিব পাৰিব। আৰু আশা কৰিছোঁ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে চাৰ্টিফিকেটসমূহ ডাউনলোড কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় আৰু অতি সহজে নিজৰ মোবাইলতে এই চাৰ্টিফিকেটসমূহ ডাউনলোড কৰি ল'ব পাৰিব। আইগত কৰ্ময়োগীৰ কোৰ্চসমূহ কৰিবলৈ আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰ অথবা আইগত কৰ্ময়োগী এপ ব্যৱহাৰ কৰিব পাৰে। ব্ৰাউজাৰতকৈ এপত যথেষ্ট সুবিধা হয়। তো এই ক্ষেত্ৰত মই আপোনালোকক আইগত কৰ্ময়োগী এপত চাৰ্টিফিকেটসমূহ কেনেদৰে ডাউনলোড কৰিব সেইখিনি দেখুৱাই দিছোঁ। তো আইগত কৰ্ময়োগীৰ কোৰ্চসমূহৰ চাৰ্টিফিকেটসমূহ ডাউনলোড কৰিবলৈ আপোনালোকে নিজৰ মোবাইলত আইগত কৰ্ময়োগী এপটো খুলি ল'ব আৰু এপটো খোলাৰ পিছতে প্ৰথমবাৰৰ বাবে যদিহে আপোনালোকে এই এপটো ব্যৱহাৰ কৰিছে তেনেহ'লে নিজৰ মোবাইল নম্বৰ দি আৰু লগতে OTPৰ জৰিয়তে লগ ইন কৰি ল'ব আৰু তাৰপিছত যেতিয়া এই এপটো খোল খাব তেতিয়া আপোনালোকে এনেদৰে দেখা পাব। ইয়াতে আপোনালোকে আপোনালোকৰ কেইটা কোৰ্চ কমপ্লিট হৈছে আৰু লগতে কেইটা ইন প্ৰগ্ৰেছত আছে আৰু লগতে আপোনালোকৰ কেইখন চাৰ্টিফিকেট জেনেৰেট হৈছে এই গোটেইখিনি তথ্য ইয়াতে দেখা পাব। আৰু ইয়াতে স্ক্ৰীনত দেখা পাইছে ইয়াতে মোৰ 15খনকৈ চাৰ্টিফিকেট জেনেৰেট হৈছে। তো এই চাৰ্টিফিকেটসমূহ মই আপোনালোকক কেনেদৰে ডাউনলোড কৰিব লাগে তো সেইখিনি দেখুৱাই দিছোঁ। ইয়াতে য'ত আপোনালোকে স্ক্ৰীনত দেখা পাইছে চাৰ্টিফিকেট 15 তো তাত আপোনালোকে ক্লিক কৰি দিব আৰু তাত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে কমপ্লিট কৰা কোৰ্চসমূহ আৰু লগতে তাৰ চাৰ্টিফিকেটসমূহ শ্ব' কৰিব। তো ইয়াতে আপোনালোকে সম্পূৰ্ণ কৰা প্ৰতিটো কোৰ্চৰ তলৰ পিনে দুটাকৈ অপশ্যন পাব, চাৰ্টিফিকেট শ্বেয়াৰ আৰু লগতে চাৰ্টিফিকেট ডাউনলোড। তো এই চাৰ্টিফিকেটসমূহ আপোনালোকে নিজৰ মোবাইলতে ডাউনলোড কৰিবলৈ চাৰ্টিফিকেট ডাউনলোডত ক্লিক কৰি দিব আৰু যেতিয়া চাৰ্টিফিকেট ডাউনলোডত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ মোবাইলত এই চাৰ্টিফিকেটসমূহ নিজে নিজে ডাউনলোড হৈ যাব। তো ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে তলৰ পিনে শ্ব' কৰিব ফাইল ডাউনলোডিং কমপ্লিটেড আৰু তলতে আছে অপেন। তো ইয়াতে অপেনত ক্লিক কৰি আপোনালোকে আপোনালোকৰ চাৰ্টিফিকেটখন চাব পাৰে। ইয়াৰ উপৰি আপোনালোকে চাৰ্টিফিকেট শ্বেয়াৰ যিটো অপশ্যন আছে সেই অপশ্যনটোত ক্লিক কৰি আপোনালোকে পোনপটীয়াকৈ এই চাৰ্টিফিকেটসমূহ যিকোনো মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰিব পাৰে। তো শ্বেয়াৰ কৰিবলৈ আপোনালোকে চাৰ্টিফিকেট শ্বেয়াৰত ক্লিক কৰি দিব আৰু চাৰ্টিফিকেট শ্বেয়াৰত ক্লিক কৰাৰ পিছত আপোনালোকে ছ'চিয়েল মিডিয়াৰ যিকোনো মাধ্যমেৰে এই চাৰ্টিফিকেটসমূহ আনৰ লগত শ্বেয়াৰ কৰিব পাৰিব। তো এনেদৰে আপোনালোকে আইগত কৰ্ময়োগী পোৰ্টেলত সম্পূৰ্ণ কৰা কোৰ্চসমূহৰ চাৰ্টিফিকেটসমূহ ডাউনলোড অথবা শ্বেয়াৰ কৰিব পাৰিব। তো আশা কৰিছোঁ আপোনালোকে এই গোটেইখিনি কথা ভালদৰে বুজি পাইছে আৰু এই ভিডিঅ'টি চোৱাৰ পিছত আপোনালোকে নিশ্চয়কৈ অতি সহজে নিজৰ চাৰ্টিফিকেটসমূহ ডাউনলোড অথবা শ্বেয়াৰ কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টিত এইখিনিয়ে। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।